এই হোটেলখনত পুৰা গেলা বিয়াৰ পুৰা ৰাতি চলে চাওক আমাৰ হাইৱে নেশ্যনেল হাইৱে और दुकान तो चलाए चलाब बेलेगे दिसे भैया आप जो कर रहे कितना दिन से बिजनेस कर रहे हैं? हम 1 हफ्ता हुआ है घर से आए हुए 24 तारीख को मेरा टिकट है हमको बोला गया था कि खाना बनाने का काम है देखो सब काट के रखा है तो देखो साइलो ये खाना बनाने का मेरा काम है ये बना रहा था इसी बीच में परमिशन कौन इससे ये तो बिक्री और वो तो मैनेजर अलग है मैनेजर है अलग हाँ, वो लोग अपना क्या करता है अपना लोगों एक तो गम पाने तो 2 नंबर काम नहीं गम पाने ना पाए नहीं 2 नंबर बोले गम ना पाए हाँ माने ওয়েন শপ তেন হলে কিয়া খোলা দিছে সরকারে না ये तो গিলা নো আপোনালোক ইয়াতে গেলা পর্যন্ত বিক্রি কৰি আছে বিয়ার লাল পর্যন্ত ওয়েন শপ আপোনালোকে ওয়েন শপ আছে বার আছে সরকার ওয়েন শপ আছে বার দিছে ডিস্কো দিছে তথাপি আপোনালোকে ইয়াতে এই সৰু দোকানটোত গেলা এই গেলা করছে আপনি দেখাচোন গেলাটো ক'ত আছে আপনি নিজে হৈ দেখাওক কান রাইস আপোনালোক দুখাই আছো আপনি আহিখান দেখাচোন গেলা কোনখিনি বলো আপনি দুখাই দিয়ক এইটো গেলা আৰু গেলাৰ ক'ত আছে এইটো এই বালতি 1 বালতি গেলা এইটো 2 বালতি গেলা আৰু এইটো 2 বালতি আৰু হিটো কি হয় পানী হয় স্যার এটা গম না পাবো দুখাই দিয়ক আপনি গম পাব কিয়া বিক্রি কৰা গম কিয়া নাপায় না हम था नहीं নয় কি এইটো গেলাই হয় একদম আমাৰ বশিষ্ঠ স্থানৰ নিচেই সমীপত এই যি অবৈধভাৱে যি ৰমৰহমীয়া সুৰাৰ যি বেপাৰ চলিছে এই বেপাৰৰ কথা ইতিমধ্যে আমি গম পাইছোঁ আমাৰ দুজনমান সংগ্ৰামী সতীৰ্থ ইয়াতে পানী বটল নে কিবা ল'বৰ কাৰণে আহিছিল তাতে দেখা পালে যে তাতে গাঞ্জাৰ পৰা আদি কৰি কিছুমান ইয়াত ব্যৱসায় চলি আছে গতিকে আমাৰ লগত যোগাযোগ হ'ল পোনপটীয়াকৈ আমি ইয়াত আহি উপস্থিত দেখোঁ যে বহুকেইটা 9টা নে 10টা আপোনাৰ বিয়েৰ বটল আছে আৰু 3 গিলানমান যি গেলা চুলাই বুলি কয় যিটো খালে মানুহৰ অতি সোনকালে মৃত্যুমুখলৈ যায় তেনেকুৱা ধৰণৰ বস্তু দেখা পাইছোঁ আৰু গাঞ্জাও কিছুমান পোৱা হৈছে কিন্তু দুখিত আমি গৈ পাওঁ যেতিয়া নেকি তেতিয়া মেনেজাৰ ইয়াৰ পৰা পলায়ন কৰে আৰু মই গোটেই চৰকাৰক আৰু লগতে আমাৰ বশিষ্ঠ থানাৰ যি সমীপত বিষয়ববীয়া আছে তেখেতসকলক বা আমাৰ অচি ছাৰক এটা আহ্বান জনাব বিচাৰিম কাৰণ এনেকুৱা ধৰণৰ যি সুৰাৰ বেপাৰ চলিছে অবৈধভাৱে নিচেই থানাৰ কাষত হৈছে খুব দুখিত আৰু ইয়াৰ ওপৰত অতি ব্যৱস্থা ল'ব লাগে ইতিমধ্যে আমি যোগাযোগ কৰিছিলোঁ থানাৰ লগত তেখেতসকলে আহি কেনে যিখিনি নিজৰ কৰ্ম কৰিব লাগিছিলে সেইখিনি কৰি ইতিমধ্যে কৰায়ত্ব কৰি তেখেতক দুখিতক লৈ গৈছে দুখীজনক আৰু আইনে ব্যৱস্থা ল'ব তেখেতৰ ওপৰত হয় আজি আমি একত্ৰিত খিলঞ্জীয়া মঞ্চ পিনপা আজি আমি একত্ৰিত খিলঞ্জীয়া মঞ্চত কামৰূপ জিলাত প্ৰায় অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনা সন্মিলিত লাচিত সেনা আটাচু টাইপাকে আদি কৰি প্ৰায় 12টা সংগঠন আমি একলগ হৈ আজি বশিষ্ঠত ফ্লাইঅভাৰ সন্মুখতে যোনটো হাইৱে কিনাৰতে এখন ধাবা টাইপৰ এখন সৰু হোটেল এখন আছে তাত সুৰাকে ধৰি ভাঙৰ পৰা আদি কৰি বহুতখিনি বস্তু বিকি আছিলে তেখেতলোকে আৰু আমি যেনেকৈ গম পালোঁ সেইমতে আমি আহিলোঁ আৰু বশিষ্ঠ থানাই অলৰেডি সেই বস্তুখিনি চিজ কৰি তেখেত কৰায়ত্ব কৰিছে আৰু এগৰাকী তেখেত অনা অসমীয়া হয় আৰু 2 নম্বৰ কথা হৈছে যেতিয়া আমাৰ ল'ৰা আহিছিলে আমাৰ সংগঠনৰ বিভিন্ন সংগঠনৰ আহিছিলে ল'ৰা তাতে আমাৰ সন্মিলিত লাচিত সেনা আৰু আমাৰ অসমীয়া যুৱ মঞ্চ কেইজনমান ব্যক্তিক আমাৰ কৰ্মকৰ্তাক তেখেতে বাঁহেৰে প্ৰহাৰ কৰিবলৈ ধৰিছিলে আৰু তেখেতে এটা উচ্চাৰণ কৰিছিলে যে তহঁতি অসমীয়াই কৰিবি কি সেই বুলি কৈ বাঁহেৰে প্ৰকোপ মানে তেখেতক প্ৰহাৰ কৰিবলৈ আহিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত